আপোনাৰ ল'ৰা বা ছোৱালীটোক নৱোদয় মানে জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়ুৱাৰ আশা আছে নেকি? আপোনাৰ ল'ৰা বা ছোৱালীটোক নৱোদয় বিদ্যালয়ত পঢ়ুৱাৰ আশা আছে তেতিয়াহ'লে আজিয়ে গৈ ফৰ্ম ফিল আপ কৰি লওক। অহা 29 জুলাই, মনত ৰাখক জুলাই 29 তাৰিখে হৈছে লাষ্ট ডেট আৰু 29 তাৰিখৰ ভিতৰত আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব। যদিহে আপোনাৰ ল'ৰা বা ছোৱালীজনীক ক্লাছ 6ত জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়ুৱাব বিচাৰিছে। এণ্ট্ৰেন্স এক্সামটো যেতিয়া দিবলৈ যাব তাৰ আগতে আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ হৈ আছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ যিটো মূল ৱেবছাইটৰ কৰ্ণাৰত গৈ এটা ৱেবছাইট পাব, বৰ দীঘলীয়া, বেছি মই ইয়াত ক'ব নোৱাৰোঁ। আপোনালোকে মোৰ ফেচবুকৰ কমেণ্ট বক্সত আৰু ইউটিউব চেনেলটোৰ যিটো ডেছক্ৰিপশ্যন বক্স তাত আপোনালোকে এই ৱেবছাইটটোৰ লিংক পাই যাব। তাত গৈ আপুনি আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ ফৰ্ম ফিল আপ কৰক। তাৰ বাবে কি লাগিব? মেইন কথা, মূল পইণ্টটো হৈছে যে যিজন ছাত্ৰ ছাত্ৰী আপুনি বা নিজৰ ল'ৰা ছোৱালীটোৰ যেতিয়া আপুনি অনলাইন ফৰ্ম ফিল আপ কৰিব তাৰ বাবে লাগিব আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ ফটো এখন, ছিগনেচাৰ এটা, চাইন এটা আৰু লগতে পেৰেণ্টছৰ ছিগনেচাৰ এটা। যদি তেওঁ SC ST বা OBC কাষ্ট হয় তেতিয়াহ'লে কাষ্টৰ চাৰ্টিফিকেট লাগিব, জেনেৰেলৰ হ'লে নালাগে। আৰু লগতে আৰু এটা বস্তু লাগিব আপোনালোকক, সেইখন হৈছে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব। এইকেইটা বস্তু আপুনি এটা চাইজত বনাই লওক আৰু বনাই লোৱাৰ পাছত আপুনি কি কৰক, যিটো মই ডেছক্ৰিপশ্যন লিংকত দি থৈছোঁ সেই ৱেবছাইটত গৈ আপুনি আবেদন কৰক। আজিয়ে কৰক, অহা 29 তাৰিখ লাষ্ট ডেট।